অম্বুবাচীৰ পূৰ্বে কামাখ্যা ধামত দেখিবলৈ পোৱা গৈছে দেওধনী নৃত্য। এই মুহূৰ্তত আমি দেখুৱাইছোঁ দেওধনী নৃত্য আৰু ইয়াতে একাংশ বাবায়ো ভাগ লোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই দেওধনী নৃত্যত অংশগ্ৰহণ কৰিছে আৰু কামাখ্যাত প্ৰত্যেক বছৰেই অম্বুবাচীৰ সময়ত এনেধৰণে দেওধনী নৃত্য অনুষ্ঠিত হয়, দেওধনী নৃত্য প্ৰদৰ্শন কৰে আৰু ইয়াত একাংশ ভক্তয়ো দেওধনী নৃত্যত অংশ লোৱা দেখিবলৈ পোৱা গৈছে। কিছু সময় পূৰ্বে ইয়াত যি বলি বিধান প্ৰথা, সেই বলি বিধান প্ৰথা অনুসৰি বলি হৈছে, ম'হ বলি দিয়া হৈছে, ছাগলী বলি দিয়া হৈছে আৰু তাৰ পিছতেই ইয়াৰ যি মন্দিৰৰ ৰীতি নীতি যি নিয়ম, সেই পৰম্পৰাগত নিয়ম অনুসৰি ইয়াত দেওধনী নৃত্য প্ৰদৰ্শন কৰিছে এইসকল শিল্পীয়ে। দেখিবলৈ পোৱা গৈছে যে একাংশ ইয়ালৈ অহা ভক্তয়ো এনেধৰণৰ এক পৰিৱেশ তেওঁলোকে দেওধনী নৃত্যত অংশগ্ৰহণ কৰিছে। এয়া হৈছে কামাখ্যা মন্দিৰৰ পৰিৱেশ আৰু লোকাৰণ্য হৈ পৰিছে মা কামাখ্যা ধাম। কিয়নো অম্বুবাচীৰ পূৰ্বে মা কামাখ্যা ধামলৈ বিভিন্ন স্থানৰ পৰা বহু লোকৰ আগমন ঘটে আৰু ইয়াত তেওঁলোকে পূজা সেৱা কৰে, তন্ত্ৰ মন্ত্ৰ কৰে, যিসকল যোগ সাধনা কৰে, যিসকল সাধু সন্ত বা সন্যাসী থাকে, তেওঁলোকে ইয়াত সেই যোগ সাধনা কৰি নিজৰ মনোকামনা পূৰণৰ বাবে ইয়াত চেষ্টা চলায় আৰু ইয়াৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰো কামাখ্যা ধামত অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীসকল আহিছে। কেইবাটাও আখাৰাৰ যিসকল সাধু সন্ত আছে তেওঁলোক আহিছে। জোনাৰ আখাৰাৰ বিশেষকৈ এইবাৰ বেছি সাধু সন্যাসী আহিছে। জোনাৰ আখাৰাৰ যিহেতু বিভিন্ন স্থানত কেইবাটাও ভাগ থাকে, তেওঁলোকৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন স্থানত যোগ সাধনা কৰি থকা সাধু সন্তসকল আহে। এই সময়ছোৱাত বহুকেইজন মহাৰাজ আহিছে, বাবা আহিছে। গতিকে এইবাৰ পৰিৱেশ কিছু বেলেগ হৈছে। পূৰ্বতকৈ এইবাৰ মা কামাখ্যা ধামত প্ৰায় 8 লাখ লোকৰ সমাগম হোৱাৰ এক সম্ভাৱনা আছে বা আশা কৰা হৈছে। প্ৰায় 8 লাখ লোক সমাগম হ'ব এইবাৰ পূৰ্বতকৈ। গতিকে এইবাৰ কিছু পৃথক হ'ব আৰু এই লোকসকলক আদৰিবৰ কাৰণে এইবাৰ কামাখ্যা ধামত কামৰূপ মহানগৰ জিলা প্ৰশাসন, কামাখ্যা মন্দিৰ পৰিচালনা সমিতিকে ধৰি সকলোৱে এইবাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। বাইদেউ ক'ৰ পৰা? আমি কামাখ্যাৰে লোকেল হয় হয় আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দেওধনী নৃত্য কৰি কামাখ্যা মূল প্ৰৱেশদ্বাৰৰ সন্মুখেদি ওলাই যাব দলটো আৰু এনেধৰণে মা কামাখ্যা ধামলৈ বিভিন্ন স্থানৰ পৰা লোক আহিছে। আমি কিছু লোকৰ মন্তব্য ল'ম কাৰণ ইয়াত সকলোৱে অম্বুবাচীৰ সময়ত বহু স্থানৰ পৰা বহু লোক আহে। ক'ৰ পৰা আহিছে? কাৰ্বি আংলং। কামাখ্যালৈ প্ৰথম আহিছে নেকি? পূজা কৰা হ'ল? নাই হোৱা নাই। আৰু কোন কোন আহিছে? মাহীহঁত আছে আৰু মহা আছে। কিমান মানুহ আহিছে? আহিছো 20 জন মান। ভিতৰত সোমাবা নে বাহিৰৰ পৰাই কৰিবা? নাই, ভিতৰত সোমাম। ধন্যবাদ জনাইছো। এয়া আছিল এগৰাকী ভক্ত। এনেধৰণে এই সময়ছোৱাত মা কামাখ্যা ধামলৈ বহু সংখ্যক লোক আহে আৰু এইবাৰ কামাখ্যালৈ 8 লাখ ভক্ত অহাৰ সমাগম হোৱাৰ সম্ভাৱনা আছে, অনুমান কৰা হৈছে বা তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিছে। জিলা প্ৰশাসনে বিভিন্ন নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছে আৰু প্ৰায় 4,000ৰো অধিক বাবা, সাধু, সন্যাসী, সন্ত মা কামাখ্যা ধামত উপস্থিত হ'ব। কেইবাটাও আখাৰা থাকে, সেই 4 ধামৰ বিভিন্ন সাধু সন্যাসী সন্ত ইয়ালৈ আহিব। তেওঁলোকৰ মহাৰাজ, তেওঁলোকৰ যিসকল গুৰু যিসকল আহিছে, কেইবাজনো গুৰুজী ইতিমধ্যে আহিছে। আমি নিউজ 18ৰ দৰ্শকসকলক দেখুৱাইছোঁ, তেওঁলোকৰ সৈতে কথা পাতিছোঁ আৰু অনাগত সময়ত মাজত মাত্ৰ যিহেতু 2টা দিন আছে আৰু এই 2টা দিনৰ ভিতৰত কামাখ্যাৰ নীলাচল পাহাৰৰ বুকু লোকাৰণ্য হৈ পৰিব, বীৰ দি বাট নোপোৱাৰ এটা অৱস্থা হ'ব আৰু অম্বুবাচী যিহেতু 22 তাৰিখৰ পৰা প্ৰবৃত্তি আৰম্ভ হ'ব। গতিকে অম্বুবাচীৰ সময়ছোৱাত মা কামাখ্যাৰ দুৱাৰ বন্ধ থাকিব পুৱা 8 বজাৰ পাছৰ পৰা। গতিকে তাৰ পূৰ্বে সাধু সন্যাসী সন্ত সকলো আহি ইতিমধ্যে নীলাচলৰ বুকুত বাহৰ পাতিছেহি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।